নমস্কাৰ। এতিয়া অনুশীলনী 1.6 প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ আছে মান উলিওৱা। ইয়াৰ আমি মান ওলাব লাগে 64 টু দি পাৱাৰ 1/2। ইয়াৰ আমি মান ওলাম। এইটো অনুশীলনী 1.6 এক্সাৰসাইজ 1.6 ৰ 1 ৰ 1। 1 নম্বৰৰ 1টো এতিয়া আমি কৰিম। 1টো আছে 64 টু দি পাৱাৰ 1/2। 64 টু দি পাৱাৰ 1/2 এইটো ইয়াৰ আমি মান উলিয়াম। এতিয়া 64ক আমি মৌলিক উৎপাদকত লিখিম। 64ক মৌলিক উৎপাদকত ভাঙিলে যেহেতু শেষত যুগ্ম সংখ্যা আছে আমি যুগ্ম সংখ্যাৰে ভাঙিম। 2ৰে কৰিলে 2 3 গুণ 6, 2 2 গুণ 4। শেষত যুগ্ম আছে 2ৰে কৰিম। 2 গুণ 2 3 হোৱাৰ বাবে 1 বাকী। 2ৰ আগত 1 বহিলে 12, 2 6 গুণ 12। শেষত যেহেতু যুগ্ম সংখ্যা 6 সেইবাবে আমি 2ৰে কৰিম। 2 8 গুণ 16, আকৌ 2ৰে কৰিম। 2 4 গুণ 8, আকৌ 2ৰে কৰিম। 2 2 গুণ 4, 1 2 3 4 5 6। ইয়াতে আমি 2 পালো 6টা, সেইবাবে আমি এনেকৈ লিখিব পাৰিম। 2 যেহেতু 6টা পালো 2 টু দি পাৱাৰ 6 ইনটু 1/2। এতিয়া ইয়াতে যদি আমি চাওঁ 2ৰে 6 কেনচেল হ'ব 3 বাৰ। 2 3 গুণ 6, 2 3 গুণ ওপৰত হ'ব 3। 2 কিউব মানে আমি লিখিব পাৰিম 2 কিউব মানে 8। তাৰপিছত আমি 2 নম্বৰটো কৰোঁ। 2 নম্বৰটোত আছে 32 টু দি পাৱাৰ 1/5। 32 টু দি পাৱাৰ 1/5। 32ক আমি মৌলিক উৎপাদকত ভাঙিম। 32 যেহেতু শেষত যুগ্ম সংখ্যা আছে 2ৰে কৰিম। 2 গুণ 2 3 হোৱাৰ বাবে 1 বাকী। 2ৰ আগত 1 বহিলে 12, 2 6 গুণ 12। আকৌ 2ৰে কৰিম। 2 8 গুণ 16, আকৌ 2ৰে কৰিম। 2 4 গুণ 8, আকৌ 2ৰে কৰিম। 2 2 গুণ 4, 1 2 3 4 5, 2 আছে 5টা। সেইবাবে আমি লিখিম 2 টু দি পাৱাৰ 5 ইনটু 1/5। ইয়াতে যদি আমি চাওঁ 5 5 কেনচেল, 2 টু দি পাৱাৰ 1 হ'ব। 1 থাকিলে নিলিখে, সেইবাবে ইয়াতে মান হ'ব অনলি 1। 1 থাকিলে নিলিখে, সেইবাবে লিখা নাই। তাৰপিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ এনসাৰ 3টো আছে 125 টু দি পাৱাৰ 1/3। এইটো কৰিম। 125 টু দি পাৱাৰ 1/3। 125ক আমি মৌলিক উৎপাদকত লিখিম। 1 2 5। যেহেতু শেষৰ অযুগ্ম আছে ইয়াত অযুগ্ম কৰিম। প্ৰথম অযুগ্ম সংখ্যা 3ৰে কৰিলে নহ'ব, 3ৰে সম্পূৰ্ণকৈ এইটো ঘৰত নাযাব। 3 পিছত 5ৰে কৰিম। 5 2 গুণ 10, 12 হোৱাৰ কাৰণে 2 বাকী। 5ৰ আগত 2 বহিলে 25, 5 5 গুণ 25। আকৌ 25ক আমি 5ৰে কৰিব পাৰিম। 5 5 গুণ 25। ইয়াতে 5 3টা আছে, সেইবাবে আমি লিখিব পাৰিম 5 কিউব ইনটু ওপৰত আছে 1/3। ইয়াতে যদি আমি চাওঁ 3 3 কেনচেল, 5 টু দি পাৱাৰ 1 হ'ব। 1 থাকিলে নিলিখে, গতিকে ইয়াৰ এনসাৰ হ'ব 5। তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নটোৰ পৰা কৰিম। তাতে আছে মান উলিওৱা 9 টু দি পাৱাৰ 3/2। 2ৰ 1 এনসাৰ 2ৰ 1টো আছে 9 টু দি পাৱাৰ 3/2। 9 টু দি পাৱাৰ 3/2। এতিয়া আমি 9ক মৌলিক উৎপাদকত লিখিম। 9ক যদি মৌলিক উৎপাদকত লিখোঁ 3 3 গুণ 9, 3 পাম 2টা। সেইবাবে আমি এইটো এনেকৈ লিখিম 3 স্কুৱেৰ ইনটু 3/2। এইখিনি ছাইডত লিখিবা। এই গোটেইবিলাক এনেকৈ ছাইডত আঁচ টানি টানি লিখিবা। এইটো ছাইডত আঁচ টানি লিখিবা। এবাৰ ইয়াতে যদি আমি চাওঁ 2 2 কেনচেল হ'ব। 3 কিউব মানে 3 3টা। 3 3টা পূৰণ কৰিলে 3 পূৰণ 3 পূৰণ 3, 3 3 গুণ 9, 9 3 গুণ 27 হ'ব। ইয়াৰ মান হ'ব 27। একটো হ'ল। তাৰপিছত আমি 2টো কৰিম। 2 এনসাৰ ইফালে কৰোঁ। 2 এনসাৰ 2 নম্বৰটোত আছে 32 টু দি পাৱাৰ 2/5। 32 টু দি পাৱাৰ 2/5। এবাৰ আমি 32ক মৌলিক উৎপাদকত ভাঙিম। 32ক যদি আমি মৌলিক উৎপাদকত ভাঙোঁ শেষত যিহেতু যুগ্ম সংখ্যা আছে 2ৰে কৰিম। 2 গুণ 2 3 হোৱাৰ বাবে 1 বাকী। 2ৰ আগত 1 বহিলে 12, 2 6 গুণ 12। শেষত যিহেতু যুগ্ম সংখ্যা 2ৰে কৰিম। 2 8 গুণ 16, আকৌ এইটোক 2ৰে কৰিম। 2 4 গুণ 8, আকৌ 4ক 2ৰে কৰিম। 2 2 গুণ 4, 1 2 3 4 5, 2 পালো 5টা। সেইবাবে লিখিম 2 টু দি পাৱাৰ 5 ইনটু 2/5। ইয়াতে যদি আমি চাওঁ
5 5 কেনসেল বাকি থাকিব 2 ওপৰত স্কয়াৰ 2 স্কয়াৰ মানে 2 2 গুণ 4 তাৰ পিছত আমি 3 টো কৰিম 3 এনসার 3 টোত আছে 16 টু দি পাৱাৰ 3/4 16 টু দি পাৱাৰ 3/4 এবাৰ আমি 16ক মৌলিক উৎপাদকত ভাঙিম যেহেতু শেষত যুগ্ম সংখ্যা আছে আমি 2 ৰে কৰিম 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 ইয়াতে আমি চালো 1 2 3 4 2 পালো 4টা হেবাবে আমি লিখিম 2 টু দি পাৱাৰ 4 ইনটু তো ভুল হৈছে 2 টু দি পাৱাৰ 4 ইনটু 3/4 ইয়াতে যদি আমি চাও 4 4 কেনসেল ইয়াতে বাকি থাকিব 2 কিউব 2 কিউব মানে 2 3টা এটা দুটা তিনিটা 2 3টা পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 ইয়াৰ মান হ'ব 8 আৰু মৌলিক উৎপাদকত ভাঙাখিনি সাইডত এনেকৈ আস্তানি লিখিবা আগৰটো সাইডত আস্তানি লিখিবা এবাৰ 4 নম্বৰটো আমি কৰো 4 এনসার 4 নম্বৰটোত আছে 125 টু দি পাৱাৰ -1/3 4 নম্বৰটোত আছে 125 টু দি পাৱাৰ -1/3 এবাৰ এটোক আমি প্ৰথমতে 125ক মৌলিক উৎপাদকত ভাঙিম 125 মৌলিক উৎপাদকত লিখিলে শেষত যেহেতু অযুগ্ম সংখ্যা 3 ৰে কৰিলে এটো সম্পূৰ্ণকৈ হৰণ না যাব 3 পিছত অযুগ্ম সংখ্যা 5 5 ৰে কৰো 5 2 গুণ 10 12 হোৱাৰ কাৰণে 2 বাকি 5 ৰ আগত 2 বহিলে 25 5 5 গুণ 25 আকৌ 25ক কৰিলে 5 5 গুণ 25 ইয়াতে আমি দেখা পালো 1 2 3 5 পাইছো 3টা হেবাবে আমি এনেকৈ লিখিব পাৰিম 5 কিউব ইনটু -1/3 এতিয়া ওপৰত যদি আমি চাও 3 3 কেনসেল 5 টু দি পাৱাৰ -1 1 থাকিলে নিলিখে যেহেতু মাইনাস আছে হেবাবে আমি লিখিছো এতিয়া মাইনাসটো আমি উঠাব লাগিব মাইনাসটো উঠাবলৈ হলে এই সংখ্যাটো আমি উলুটাই দিব লাগিব তাক কোৱা হয় প্ৰতিক্ৰম কৰা এই সংখ্যাটো উলুটাই দিলে ইয়াৰ তলত একো নাই মানে 1 আছে উলুটাই দিলে ওপৰত হ'ব 1 তলত হ'ব 5 5 টু দি পাৱাৰ -1 হয় মাইনাস চিহ্নটো উলুটাই দিলে প্লাস হৈ যাব আৰু 1 থাকিলে নিলিখে গতিকে ইয়াৰ মান হ'ব 1/5 3 নম্বৰটো আছে হৰল কৰা 2 টু দি পাৱাৰ 2/3 ইনটু নহয় 2 টু দি পাৱাৰ 2/3 এটো পইণ্ট মানে ইনটু 2 টু দি পাৱাৰ 1/5 এটো যদি আমি চাও এটো সূচকীয় বিধি সেই সূত্ৰত আছে এটো যদি a ধৰো এটো যদি a ধৰো এটো যদি m হয় এটো যদি n হয় এটো এনেকৈ হ'ব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m প্লাস n সেই সূত্ৰটো মতে আমি এটো কৰিম 3 ৰ 1 প্ৰথমতে এটো লিখি ললো এই ইয়াতে এইটো সূত্ৰ ব্যৱহাৰ হ'ব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m প্লাস n পূৰণ হলে ওপৰৰ ঘাতবিলাক প্লাস হয় এটো আমি তেনেকৈ কৰিম 2 টু দি পাৱাৰ এটো m এটো n এই দুটা প্লাস কৰিম m মানে 2/3 প্লাস n মানে 1/5 তলত হ'ব 2 ওপৰত যদি আমি চাও ভগ্নাংশত প্লাস কৰিবলৈ হলে তলৰ সংখ্যা লসাগু ল'ব লাগে 3 আৰু 5 ৰ লসাগু হ'ব 15 3 5 গুণ 15 3 আৰু 5 ৰ লসাগু 15 এবাৰ যদি আমি চাও 3 কিমান গুণ 15 3 5 গুণ 15 ওপৰত 2 আছে 2 হ'ব প্লাস 5 কিমান গুণ 15 5 3 গুণ 15 ওপৰত 1 আছে সেম 1 হ'ব এতে এইখিনি যদি আমি কৰো 2 টু দি পাৱাৰ 5 2 গুণ 10 প্লাস 3 গুণ 3 তলত হ'ব 15 আকৌ এবাৰ 2 টু দি পাৱাৰ 10 ৰ লগত 3 যোগ কৰিলে হ'ব 13 তলত হ'ব 15 গতিকে ইয়াৰ আনসাৰ হ'ব 2 টু দি পাৱাৰ 13/15 এক নম্বৰটো হল দুইটো আছে 1/3 টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 7 এবাৰ এটো কৰিম 2 নম্বৰটো আছে 1/3 কিউব হোল টু দি পাৱাৰ 7 ইয়াতে যদি আমি চাও হোল 7 আছে 7 টো 1 ৰ লগতো পূৰণ আৰু 7 টো এই ওপৰৰ কিউবটোৰ লগতো পূৰণ হৈ আছে এতিয়া আমি তেনেকৈ কৰিম প্ৰথমতে ব্ৰেকেটটো উঠাম এনেকৈ হ'ব 1 টু দি পাৱাৰ 7 তলত হ'ব 3 টু দি পাৱাৰ 3 ইনটু 7 টো 1 ৰ লগতো পূৰণ ওপৰৰ কিউবটোৰ লগতো পূৰণ ইনটু 7 এতিয়া আমি যদি চাও 1 টু দি পাৱাৰ 7 মানে 1 সাতটা পূৰণ কৰিলে 1 এ হ'ব ইয়াতে যদি চাও 3 আছে 3 হ'ব 3 7 গুণ 21 ইয়াতে হ'ব 21 এবাৰ এটুক
ভগ্নাংশ আছে যদি আমি ভগ্নাংশটো ভাঙি লিখো এইটো আমি ওলোটাই দিম তাক কোৱা হয় প্ৰতিক্ৰম কৰা আমি প্ৰতিক্ৰম কৰি দিম প্ৰতিক্ৰম কৰি দিলে এইটো এনেকৈ হ'ব 3 টু দি পাৱাৰ 21 যেহেতু এটা প্লাস আছে তাক ওলোটাই দিলে ইয়াতে হ'ব -21 প্ৰতিক্ৰম কৰিলে 3 টু দি পাৱাৰ -21 1 টো ইয়াত তলত হ'ব ওলোটাই দিলে আৰু 1 থাকিলে নিলিখে সেইবাবে ইয়াৰ এনসাৰ হ'ব 3 টু দি পাৱাৰ -21 3 নম্বৰটোত আছে 11 টু দি পাৱাৰ 1/2 বা 11 টু দি পাৱাৰ 1/4 এটো প্ৰথমতে আমি লিখি ললো এটো যদি চাও a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n হেতু সূত্ৰ হ'ব প্ৰথম সাইডত সূত্ৰটো লিখো a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাস n হৰণ থাকিলে ওপৰৰ ঘাতবিলাক মাইনাস হয় হেবাবে মাইনাস হৈছে ইয়াতো a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাস n হ'ব 11 to the power 1/2 minus 1/4 এটা আমি মাইনাস কৰিম 11 to the power এতে ইয়াতে যদি আমি চাও ভগ্নাংশত মাইনাস কৰিবলৈ হলে তলৰ সংখ্যা লসাগু লব লাগে 2 আৰু 4 ৰ লসাগু হ'ব 4 এবাৰ 2 আৰু 4 ৰ লসাগু 4 4 ৰ লসাগু কেনেকৈ ওলাই সাইডৰ ফালে দেখাই দিছো 2 আৰু 4 ৰ লসাগু 2 এগুণ 2 2 2 গুণ 4 এক থাকিলে অটোমেটিক নামি আহে আকৌ 2 এগুণ 2 1 1 পালে ওপৰৰ সংখ্যা কিটা পূৰণ কৰি দিলে হল 2 2 গুণ 4 2 আৰু 4 ৰ লসাগু হ'ব 4 এতিয়া 2 কিমান গুণ 4 2 2 গুণ 4 ওপৰত 1 আছে 1 মাইনাস 4 কিমান গুণ 4 4 এগুণ 4 ওপৰত 1 আছে 1 এটো 1 আছে এটো 1 হ'ব এতিয়া 11 টু দি পাৱাৰ 2 এগুণ 2 1 এগুণ 1 তলত হ'ব 4 11 টু দি পাৱাৰ 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 তলত হ'ব 4 গতিকে ইয়াৰ আনসাৰ হ'ব 11 টু দি পাৱাৰ 1/4 তাৰ পিছত আমি 4 নম্বৰটো কৰো 4 আনসাৰ 4 নম্বৰটোত আছে 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 এবাৰ এটো কৰিম 4 নম্বৰটো 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 এটো যদি আমি চাও এটো a to the power m into b to the power m হেতু সূত্ৰত হ'ব m same a to the power m into b to the power m equal ab whole to the power m হয় l লগত b মাজত পূৰণ হৈ আছে a মানে 7 b মানে 8 7 into 8 whole to the power 1/2 ইয়াতে যদি আমি চাও 7 8 গুণ 56 ওপৰত হ'ব to the power 1/2 হৈ গল